Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। তো ইয়াৰ আমি এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'বা। আজিৰ ভিডিঅ'ৰ আমাৰ প্ৰথম টপিক হৈছে পুংকেশৰ, পুংৰেণুধানী আৰু পৰাগৰেণুৰ বিষয়, যিবোৰ কি হয় মেইল গেমেট হয়নে, সেইবোৰৰ বিষয়ে আমি আজি পঢ়িম। গতিকে প্ৰথমটো হৈছে কি পুংকেশৰ। পুংকেশৰ কি হয়, এতিয়া চোৱা, পুংকেশৰ এটাত কি থাকে, দুটা অংশ থাকে। এটা এইটো ডাঙৰ নলীৰ দৰে অংশ দেখিবলৈ পাবা। এইটো যিটো অংশ, এইটোৰ নাম হৈছে কি পুংদণ্ড। আৰু এই ওপৰৰ ফালে এটা অংশ দেখিবলৈ পোৱা যায়, সেইটোক কি বুলি কোৱা হয়, পৰাগধানী বুলি কোৱা হয়। তাৰমানে যিটো কি আছে পুংকেশৰ আছে, পুংকেশৰ দুটা অংশৰে গঠিত হয়। এটা হৈছে কি পুংদণ্ড আৰু এটা হৈছে পৰাগধানী, এই দুটাৰে গঠিত হয়। আৰু পুংদণ্ডৰ যিটো লাষ্টৰ তলৰ ফালে যিটো অংশ আছে, এইটো চোৱা, তলৰ ফালে যে এনেকুৱা যে অলপমান মুকুলৰ দৰে যে অংশ আছে, এইটো অংশ কি কৰে, ফুলৰ যিটো পুষ্পাক্ষ থাকে, ছাপ'জ এইটো এটা ফুল হয়, ফুলত কি থাকে, এনেকুৱা ধৰণৰ থাকে, তাৰপিছত ইয়াতে এনেকুৱা থাকে হয়নে, এইটোৰ নাম হৈছে কি পুষ্পাক্ষ। গতিকে এইটো যিটো কি আছে পুংকেশৰ আছে, পুংকেশৰৰ লাষ্টৰ যিটো অংশ আছে, সেইটো কি হয়, পুষ্পাক্ষৰ লগত লগ লাগি থাকে। এতিয়া চব ফুলটো বহুত প্ৰজাতিৰ আছে, বহুত ধৰণৰ ফুল আছে। গতিকে ফুলৰ প্ৰজাতি অনুসৰি ফুলৰ মাজত যে পুংকেশৰ থাকে, তাৰ সংখ্যা বেলেগ বেলেগ হয়। বেলেগ বেলেগ প্ৰজাতিৰ পুংকেশৰৰ সংখ্যা বেলেগ হয়। আৰু পুংকেশৰৰ যিটো দৈৰ্ঘ্য, ইয়াৰ কিমান দীঘল হ'ব, সেইটোও ডিপেণ্ড কৰে ইয়াৰ প্ৰজাতিৰ ওপৰত। বেলেগ প্ৰজাতিত এইটো বেলেগ হোৱা দেখিবলৈ পোৱা যায়। যদি তুমি এইটো চাব বিচাৰা তেতিয়াহ'লে কি কৰিব পাৰা, 10 বিধ বেলেগ বেলেগ ধৰণৰ ফুল কালেক্ট কৰিব পাৰা আৰু তাৰ পৰা পুংকেশৰ ওলাই গুণিব পাৰা, বা ইয়াৰ যিটো মেজাৰমেণ্ট আছে, চাইজ আছে, আকাৰ, সেইটোও চাব পাৰা। এতিয়া চোৱা, যিবোৰ গুপ্তবীজী উদ্ভিদ আছে, তাৰমানে উচ্চ স্তৰৰ যিবোৰ উদ্ভিদ আছে, সেইবোৰৰ ভিতৰত যিটো পৰাগধানী থাকে, এইটো হৈছে কি আমাৰ পৰাগধানী। সেই পৰাগধানীটো কি হয়, দ্বিকোষ্ঠী। দ্বি মানে কি দুটা, কোষ্ঠী মানে হৈছে কোঠা, ৰুম, তাৰমানে দুটা ৰুম থকা হয়, যাৰ কাৰণে ইয়াক কি বুলি কোৱা হয়, দ্বিকোষ্ঠী। আৰু প্ৰত্যেক কোষ্ঠত দুটাকৈ বেষ্টন থাকে। এতিয়া চোৱা, প্ৰতিটো কোঠাত দুটা বেষ্টন থাকে। বেষ্টনৰ মানে হৈছে কি কাপ। এতিয়া ইহঁতৰ কি থাকে, যে এটা পৰাগধানীৰ ভিতৰত আমি কি পালোঁ, যে দুটা এনেকুৱা ধৰণৰ কোঠা থাকে হয়নে, আৰু প্ৰত্যেকটো কোঠাতে কি থাকে, দুটাকৈ বেষ্টন থাকে। তাৰমানে দুটা এনেকুৱা কাপৰ দৰে ষ্ট্ৰাকচাৰ থাকে। কাপ সৰুতে আঁকিছিলা নহয়, এনেকুৱা ধৰণৰ কাপৰ দৰে দুটাকৈ ষ্ট্ৰাকচাৰ থাকে। তেনেহ'লে টোটেল কেইটা কাপৰ দৰে ষ্ট্ৰাকচাৰ থাকিব, দুটা কোঠাত দুটাকৈ কাপৰ দৰে ষ্ট্ৰাকচাৰ, তাৰমানে তেনেহ'লে কেইটা থাকিব, মুঠ 4টা কি থাকে, দ্বিবেষ্টনী থাকে। দ্বিবেষ্টনী মানে কি, দুটা বেষ্টন থকা যিটো কি হয়, পৰাগধানী হয়। দুটা বেষ্টন থকা, দুটা কাপৰ দৰে অংশ থকা। বুজি পালা এইখিনি? এতিয়া বেষ্টন দুটাক দুভাগত বিভক্ত কৰিব পৰা যায়। এতিয়া বেষ্টন দুটা, এইটো চোৱা, বেষ্টন দুটা কি কৰিব পৰা যায়, দুভাগত বিভক্ত কৰিব পৰা যায়। ইহঁতৰ মাজত এনেকুৱা অলপমান লেয়াৰৰ দৰে আছে, যিয়ে ইহঁতক দুটা ভাগত ভাগ কৰে। যদি তুমি কি কৰা, পৰাগধানীটো লৈ পেলাই, এইটো যে পৰাগধানী থাকে, এইটো লৈ পেলাই যদি অকণমান প্ৰস্থছেদ কাটি দিয়া, তেতিয়াহ'লে ইয়াৰ ভিতৰত যে দ্বিকোষ্ঠী আছে, তাৰপিছত দ্বিবেষ্টনী আছে, এইবোৰক সুন্দৰকৈ দেখিবলৈ পাবা। আৰু পৰাগধানীৰ আকাৰ কি হয়, পৰাগধানী চতুষ্কোণী। চতুষ্কোণীৰ মানে হৈছে কি, ইয়াত 4টা কোণ থাকে। এনেকুৱা ধৰণৰ সিহঁতৰ কি থাকে, 4টা কোণ থাকে। দেখিলা, এনেকুৱা ধৰণৰ ইহঁতৰ কি থাকে, 4টা কোণ থাকে, যাৰ কাৰণে ইয়াক চতুষ্কোণী বুলি কোৱা হয়। আৰু প্ৰত্যেক কোষ্ঠতে কি থাকে, দুটাকৈ পৰাগৰেণুধানীৰে সৈতে 4টা চুকত 4টা পৰাগধানী থাকে। এতিয়া ইহঁতৰ যে 4টা কণা থাকে, প্ৰত্যেকটো কণাতে কি থাকে, এটা এটাকৈ পৰাগৰেণুধানী থাকে। পৰাগৰেণুধানী কি, য'ত পৰাগৰেণুবোৰ জমা হয়, তাক কি বুলি কোৱা হয়, পৰাগৰেণুধানী বুলি কোৱা হয়। এতিয়া ইহঁতৰ কি আছে, 4টা কোণ থকা হয়, চতুষ্কোণী হয়, আৰু প্ৰত্যেকটো কোণাতে এটাকৈ পুংৰেণু
ৰেণু ধানি আছে, তাৰমানে পুং ৰেণু জমা হোৱা এটা কোঠা আছে। তেনেহ'লে মুঠ কেইটা কোঠা থাকিব? 4টা কোণাত এটা এটাকৈ আছে, তাৰমানে মুঠ কেইটা আছে? 4টা পুং ৰেণু ধানি আছে ইয়াতে। এতিয়া যিবোৰ পুংৰেণু ধানি আছে, পুংৰেণু ধানিবোৰ কি হ'ব? 4টা যে পুংৰেণু ধানি আছে এনেকুৱা ধৰণৰ, এই 4টা পুংৰেণু ধানি কি হ'ব? লাহে লাহে ইহঁতে ডাঙৰ হ'ব, ডাঙৰ হৈ পেলাই ইহঁতে মনাৰ দৰে অংশ গঠন কৰিব। বুজি পালা? প্ৰথমতে ইহঁতে এনেকুৱা ভাগ হ'ব, ভাগ হোৱাৰ পিছত ইহঁতে লাহে লাহে ডাঙৰ হ'ব, মেচিউৰ্ড হ'ব, আৰু ইহঁতৰ যিটো গাঁত নহয়, গাঁতটো বাঢ়ি বাঢ়ি যাব, তলৰ ফালে গাঁতৰ দৰে বাঢ়ি যাব, আৰু এটা মনাৰ দৰে আকৃতি সৃষ্টি কৰিব, যাক কি বুলি কোৱা হয়? পৰাগ মনা বুলি কোৱা হয়। বুজি পালা এইখিনি? এতিয়া চোৱা, যিটো পৰাগ ৰেণু ধানি আছে, যিয়ে পৰাগ ধানি কি কৰি পৰাগ ৰেণুক যিয়ে ধৰি ৰাখে, য'ত পৰাগ ৰেণু থাকে তাক কি বুলি কোৱা হয়? পৰাগ ৰেণু ধানি বুলি কোৱা হয়। এতিয়া পৰাগ ৰেণু ধানিটোৰ আকাৰ কেনেকুৱা হয় সেই বিষয়ে আমি এতিয়া চাম। এতিয়া চোৱা, পৰাগ ৰেণু ধানিটোত কি থাকে? 4টা আৱৰণৰ দ্বাৰাই গঠিত হয়। এটা হৈছে বহিস্তক, অন্তস্তক, মধ্যস্তক আৰু টপেটাম। তাৰমানে এনেকুৱা ধৰণৰ থাকে, এনেকুৱা 4টা থাকে নহয়, 4টা পৰাগ ৰেণু ধানি থাকে। তাৰ চাৰিওফালে এনেকুৱা ধৰণৰ ৱাল থাকে, এনেকুৱা ধৰণৰ চাৰিওফালে ৱাল থাকে। ইয়াৰ যিটো বাহিৰৰ ৱাল একেবাৰে, তাক কি বুলি কোৱা হয়? বহিস্তক বুলি কোৱা হয়। মাজৰটোক কোৱা হয় মধ্যস্তক, মাজৰটোক, আৰু এইটোক কি বুলি কোৱা হয়? ভিতৰৰ ফালে এইটোক অন্তস্তক, আৰু এইটো যিটো লাগি আছে নহয় পৰাগ ধানিৰ লগত, এইটোক কি বুলি কোৱা হয়? টপেটাম বুলি কোৱা হয়। ইয়াৰ চোৱা, যিটো বহিস্তক, মধ্যস্তক আৰু অন্তস্তক আছে, এই 3টা যে লেয়াৰ আছে, এই 3টা লেয়াৰে কি কৰে? পৰাগ ধানিটোক ৰক্ষণাবেক্ষণ দিয়ে, আৰু যেতিয়া পৰাগ ৰেণুবোৰ ইয়াৰ ভিতৰত ডাঙৰ হয়, পৰিণত হয়, তেতিয়া ইয়াক বিস্ফোৰণত সহায় কৰে। আৰু ভিতৰত যিটো টপেটাম আছে, টপেটামে কি কৰে? পৰাগ ৰেণুবিলাকৰ যত্ন লয়, পৰাগ ৰেণুবিলাকৰ কেয়াৰ লয়, ইহঁতক যিমান পুষ্টি লাগে, যি লাগে, গোটেইখিনি আনি দিয়ে, গোটেইখিনিৰ যোগান ধৰে টপেটামে। তাৰপিছত ইয়াৰ ভিতৰত কি থাকে? ভিতৰত বহুত ধৰণৰ কিছুমান ক'লা কোষ দেখিবলৈ পোৱা যায়। এইবোৰক কি বুলি কোৱা হয়? বহুত কোষ থাকে, এইবোৰক কি বুলি কোৱা হয়? ৰেণুজনকলা বুলি কোৱা হয়। ভিতৰত যে থাকে, ইহঁতক ৰেণুজনকলা বুলি কোৱা হয়। আৰু যিটো কি থাকে, টপেটামৰ ভিতৰত যিবোৰ কোষ থাকে, যিকোনো এটা কোষ কেনেকুৱা থাকে? এনেকুৱা, ছাপ'জ এইটো এটা কোষ হ'ল, কোষৰ চাৰিওফালে এইবোৰ যে পদাৰ্থ থাকে, তাক কি বুলি কোৱা হয়? কোষ প্ৰৰক বুলি কোৱা হয়। এতিয়া যিটো টপেটাম আছে, এইটো টপেটামৰ ভিতৰত যিমান কোষ আছে, কোষৰ চাৰিওফালে যিবোৰ কোষ প্ৰৰক আছে, যিবোৰ পদাৰ্থ আছে, সেইবোৰ বহুত বেছি ঘন হোৱা দেখিবলৈ পোৱা যায়। বুজি পালা? পৰাগ ৰেণুধানীৰ আকাৰ কেনেকুৱা হয়? পৰাগ ৰেণুধানী 4টা আৱৰণিৰ দ্বাৰা সৃষ্টি হয়, বহিস্তক, মধ্যস্তক, অন্তস্তক আৰু টপেটাম। বহিস্তক, মধ্যস্তক, অন্তস্তকে কি কৰে? ৰক্ষণাবেক্ষণ দিয়ে, আৰু টপেটামে পুষ্টিৰ যোগান ধৰে। আৰু মাজত বহুত কলা থাকে, কোষ থাকে, যাক কি বুলি কোৱা হয়? ৰেণুজনকলা বুলি কোৱা হয়। এইটো চোৱা, চিত্ৰত দিয়া আছে পৰাগ ৰেণু ধানি। পৰাগ ৰেণু ধানিৰ এইটো চোৱা, বাহিৰৰ যিটো আৱৰণ, সেইটো হৈছে কি? বহিস্তক, তাৰপিছত অন্তস্তক, তাৰপিছত এইটো মাজৰ আৱৰণি, যাক কি বুলি কোৱা হয়? মধ্যস্তক বুলি কোৱা হয়। তাৰপিছত এইটো যিটো লগত লাগি আছে, এইটোৰ নাম হৈছে কি? টপেটাম। আৰু ইয়াতে আছে কি? ৰেণুজনকলা। ৰেণুজনকলা আছে, য'ৰ পৰা ৰেণু সৃষ্টি হয়। এইটোতো গোটেই কি কৰিছে? এইটো জাষ্ট যিটো পৰাগ ধানি থাকে, তাক কাটি পেলাই দেখুৱাইছে, আৰু এইটো কি কৰিছে? অলপমান পৰাগ ৰেণুধানি অলপমান লৈ পেলাই শ্লাইডত মাইক্ৰস্কোপৰ আণ্ডাৰত দেখাইছে। এইটো চোৱা, এইটো যিটো বাহিৰৰ আৱৰণি, এইখিনি হৈছে কি? বাহিৰৰ আৱৰণি, এইখিনি হৈছে মাজৰ আৱৰণি, এইখিনি হৈছে কি? ভিতৰৰ আৱৰণি, আৰু এইটো হৈছে কি? টপেটাম। আৰু এই ভিতৰত যে ৰঙা ৰঙা দেখিবলৈ পাইছা, সেইবোৰ হৈছে কি? পুং ৰেণু বা ৰেণুজনকলা, যি পিছত পুং ৰেণুলৈ বা পৰাগ ৰেণুলৈ ৰূপান্তৰিত হ'ব।
বুজি পালা এইটো হৈছে কি অপৰিণত অৱস্থাত ওপৰৰ যে দুটা দেখা পালা এইটো অপৰিণত আৰু তলত যিটো হৈছে এইটো হৈছে কি পৰিণত পৰাগধানী পৰিণত পৰাগধানীক যদি কাটা তেতিয়াহ'লে ভিতৰত ইমান পৰাগৰেণু দেখিছানে কিমান পৰাগৰেণু এইবোৰ কি হৈছে বিভাজন কোষ বিভাজন হৈ হৈ পৰাগৰেণুৰ সংখ্যা বাঢ়ি গৈছে চোৱা কিমান পৰাগৰেণুৰ সৃষ্টি হৈছে নেক্সট টপিক হৈছে কি পুংৰেণু জনন পুংৰেণু জননৰ মানে হৈছে কি যি প্ৰক্ৰিয়াৰ দ্বাৰা পুংৰেণু বা পৰাগৰেণুৰ সৃষ্টি হয় সেই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় পুংৰেণু জনন বুলি কোৱা হয় এতিয়া পুংৰেণু জনন তাৰমানে পুংৰেণুবোৰ কেনেদৰে সৃষ্টি হয় সেই বিষয়ে আমি এতিয়া পঢ়িম এতিয়া আমি কি দেখা পাইছিলোঁ যে যিটো পৰাগধানী থাকে পৰাগধানীৰ ভিতৰত বহুত ৰেণুজনক কলা থাকে হয়নে ৰেণুজনক কলাসমূহৰ ইয়াতে কি হয় হ্ৰাসাত্মক বিভাজন হয় পুংৰেণু জনন যেতিয়া পুংৰেণুৰ সৃষ্টি হয় তেতিয়া মাজত যিবোৰ ৰেণুজনক কলা আছে ইহঁতৰ হ্ৰাসাত্মক বিভাজন হয় মিয়টিক ডিভিজন হ্ৰাসাত্মক বিভাজন কেতিয়া হয় যেতিয়া ক্ৰমজমৰ সংখ্যা টুৱাইছ n থাকে তেতিয়া ইহঁতে হ্ৰাসাত্মক বিভাজন হৈ হৈ ইহঁতে কি কৰে n সংখ্যক ক্ৰমজম তাৰমানে এগুণ সংখ্যক ক্ৰমজমৰ সৃষ্টি কৰি লয় গতিকে যেতিয়া ৰেণুজনক কলাসমূহৰ হ্ৰাসাত্মক বিভাজন হয় তেতিয়া যিটো পুংৰেণুৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয় পুংৰেণু চতুষ্টয় বুলি কোৱা হয় এতিয়া আমি কি পালো যিটো পৰাগধানী থাকে পৰাগৰেণু ধানী থাকে পৰাগৰেণু ধানীৰ ভিতৰত কি থাকে ৰেণুজন কলা থাকে এই ৰেণুজন কলা বহুত ৰেণুজন কলা দেখিবলৈ পোৱা যায় এই ৰেণুজন কলাৰ প্ৰত্যেকটো কোষে আমি জানো যে বহুত কোষ লগ লাগি কি হয় এটা কলাৰ সৃষ্টি হয় হয়নে আৰু এইটো যিটো পুংৰেণু ধানী আছে তাৰ ভিতৰত বহুত ৰেণুজন কলা আছে আৰু প্ৰত্যেকটো ৰেণুজন কলাতে কিমান কোষ আছে কিন্তু প্ৰত্যেকটো কোষে যিমান কোষ আছে প্ৰত্যেকটো কোষে কি কৰিব পাৰে পুংৰেণু চতুষ্টয়ৰ সৃষ্টি কৰিব পাৰে পুংৰেণু চতুষ্টয়ৰ সৃষ্টি কৰিব পাৰে মানে কি ইহঁতে হ্ৰাসাত্মক বিভাজন কৰিব পাৰে গতিকে ইহঁতৰ কি আছে পুংৰেণু মাতৃকোষৰ গুণ আছে আমি এতিয়া প্ৰথম চেপ্টাৰত পঢ়িছিলোঁ কি যে মাতৃকোষ কাক বুলি কোৱা হয় মাতৃকোষ কোনটো হয় যিটোৱে হ্ৰাসাত্মক বিভাজন কৰিব পাৰে তাক কি বুলি কোৱা হয় মাতৃকোষ বুলি কোৱা হয় কাৰণ হ্ৰাসাত্মক বিভাজন কৰি ই কি কৰে প্ৰজননত বা নিষেচনত ভাগ লয় সেইকাৰণে ইয়াক মাতৃকোষ বুলি কোৱা হৈছিল ইয়াতে যিহেতু পুংৰেণুজন কলাৰ প্ৰত্যেকটো কোষে কি কৰিব পাৰে পুংৰেণু চতুষ্টয় সৃষ্টি কৰিব পাৰে অৰ্থাৎ প্ৰত্যেকটো কলা কি কৰে হ্ৰাসাত্মক বিভাজন কৰে প্ৰত্যেকটো কোষ হ্ৰাসাত্মক বিভাজন কৰে আৰু পুংৰেণু চতুষ্টয়ৰ সৃষ্টি কৰিব পাৰে সেইবাবে প্ৰত্যেকটো কোষৰে কি আছে পুংৰেণু মাতৃকোষৰ চৰিত্ৰ নিহিত হৈ আছে এতিয়া হ্ৰাসাত্মক বিভাজনৰ জৰিয়তে পুংৰেণু মাতৃকোষৰ পৰা পুংৰেণু গঠন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় পুংৰেণু জনন বা মাইক্ৰস্পৰজেনেচিছ বুলি কোৱা হয় হ্ৰাসাত্মক বিভাজন হৈ কি হয় যিবোৰ পুংৰেণু মাতৃকোষ আছে সেইবোৰৰ পৰা কিহৰ সৃষ্টি হয় পুংৰেণুৰ সৃষ্টি হয় হয়নে আৰু এইটো যিটো প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াত পুংৰেণুৰ সৃষ্টি হয় পুংৰেণু মাতৃকোষৰ পৰা বা পুংৰেণু চতুষ্টয়ৰ পৰা বা ৰেণুজনক কলাৰ পৰা যিয়ে নোকোৱা সেইটো প্ৰক্ৰিয়াক কি বুলি কোৱা হয় পুংৰেণু জনন বুলি কোৱা হয় এতিয়া চোৱা ৰেণুজনক কলাৰ পৰা কি সৃষ্টি হয় হ্ৰাসাত্মক বিভাজন হয় পুংৰেণু চতুষ্টয় বুলি সৃষ্টি হয় এতিয়া পুংৰেণু চতুষ্টয় বুলি কিয় কোৱা হয় তাৰমানে যেতিয়া হ্ৰাসাত্মক বিভাজন হয় ৰেণুজনক কলাৰ তেতিয়া সিহঁতে পুংৰেণু সৃষ্টি কৰে আৰু পুংৰেণুবোৰ চাৰিটা পুংৰেণু কি হয় একেলগে লগ লাগি এটা থোপ বান্ধি থাকে সেইকাৰণে ইয়াক পুংৰেণু চতুষ্টয় বুলি কোৱা হয় চতুষ্টয়ৰ মানে কি চাৰি আৰু পুংৰেণু চাৰিটা পুংৰেণু থাকে সেইকাৰণে ইয়াক পুংৰেণু চতুষ্টয় বুলি কোৱা হয় এতিয়া যেতিয়া পৰাগধানীটোৰ সৃষ্টি হয় অপৰিণত অৱস্থাত থাকে তেতিয়া পৰাগধানীৰ ভিতৰত যিবোৰ ৰেণুজনক কলা থাকে সেইবোৰে কি কৰে পৰাগধানীটোৰ ভিতৰত এটা আনটোৰ লগত লাগি থাকে কাৰণ ভিতৰটো কি হয় সেমেকা হয় অলপমান পানী থকা হয় কিন্তু যেতিয়াই পৰাগধানীটো পৰিণত অৱস্থালৈ আহে পুৰঠ হ'বলৈ ধৰে তেতিয়া কি হৈ যায় ভিতৰত যিমান পানী থাকে গোটেই পানীবোৰ শুকাই যায় আৰু
এইটো অৱস্থাক কি বুলি কোৱা হয় নিৰ্জলায়ন বুলি কোৱা হয় আৰু যেতিয়া নিৰ্জলায়ন হয় তাৰ মানে ভিতৰৰ পানী শুকাই যায় তেতিয়া পুংৰেণু যে চাৰিটা একেলগে যে লগ লাগি আছিল ইহঁতে এটাই আনটোৰ পৰা আঁতৰি যাব বা পৃথক হৈ যাব যেতিয়া এটা আনটোৰ পৰা আঁতৰি যায় তেতিয়া তাক পৰাগ ৰেণু বুলি কোৱা হয় যেতিয়া ইহঁতে থোপ বান্ধি থাকে তেতিয়া তাক কি বুলি কোৱা হয় পুং ৰেণু চতুষ্টয় বুলি কোৱা হয় আৰু যেতিয়া ইহঁতে এটা আনটোৰ পৰা আঁতৰি গ'ল তেতিয়া ইহঁতক কি বুলি কোৱা হয় পৰাগ ৰেণু বুলি কোৱা হয় এতিয়া প্ৰত্যেকটো পৰাগধানীৰ ভিতৰত কি থাকে আমি জানো যে ফুলত বহুত পৰাগধানী থাকে এনেকুৱা ধৰণৰ হয়নে বহুত তেনেকুৱা পৰাগধানী দেখিবলৈ পোৱা যায় আৰু প্ৰত্যেকটো পৰাগধানীৰ ভিতৰত কি হয় বহুত পুংৰেণু বা পৰাগৰেণুৰ সৃষ্টি হ'ব পাৰে বহুত হাজাৰ হাজাৰ পুংৰেণু বা পৰাগৰেণুৰ সৃষ্টি হ'ব পাৰে যিবিলাকে যেতিয়া পৰাগধানীটো ফাটি যায় এইটো পৰাগধানীৰ যিটো বেৰ পৰিণত হোৱাৰ পিছত ফাটি যায় তেতিয়া সিহঁতে কি কৰে বাহিৰলৈ ওলাই আহে এতিয়া বাহিৰলৈ ওলাই অহাৰ পিছত সিহঁতে কি কৰে সেইটো আমি পৰাগৰেণুত পঢ়িম বুজি পালা এইখিনি তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে পঢ়িম নেক্সট ভিডিঅ'ত আমি পৰাগৰেণুৰ বিষয়ে পঢ়িম ভিডিঅ' কেনেকুৱা পালা জনাবা যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰা বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰা থেংক ইউ